করোনা সংক্রমণ রোধৰ বাবে বিশ্বজুৰি বিভিন্ন পদক্ষেপ লোৱাৰ সময়তে গুৱাহাটী মহানগৰী দেখা গ'ল একাংশৰ দায়িত্ব জ্ঞানহীন কাণ্ড। মহানগৰীৰ ডাষ্টবিনত উদ্ধাৰ হ'ল PPE কিট। মহানগৰীৰ লখৰাত তীব্ৰ উত্তেজনা, মানসিক ৰোগীৰ দেহত PPE কিট। মহামাৰী করোনার বিরুদ্ধে যুদ্ধংদেহী গতিরে যুঁজ চলাই থকাৰ পাছত পোহৰলৈ আহিছে চৰম দায়িত্ব জ্ঞানহীনতাৰ এক ভয়াবহ ছবি। এটা অতি স্পৰ্শকাতৰ বিষয়, কণ্টেইনমেণ্ট জোনত তীব্ৰ হেমাহি। যি সময়ত PPE কিট পৰিধান কৰি সামাজিক দূৰত্ব বজাই ৰখা হয়, যি সময়ত স্বাস্থ্যবিধি অনুসৰি PPE কিটসমূহ এবাৰ ব্যৱহাৰ কৰাৰ পিছত জ্বলাই দিয়া হয় নতুবা পুতি থোৱা হয়, তেনে সময়তে কিন্তু PPE কিট পৰিধান কৰি এজন মানসিক ৰোগীয়ে ঘূৰি ফুৰিছে ৰাজপথত। ইয়াকে লৈ স্থানীয় লোকৰ মাজত লাগিল হাহাকাৰ। আপুনি আচৰিত হ'ব, এই PPE কিট এবাৰ ব্যৱহাৰ কৰাৰ পিছত পুতি পেলোৱা বা জ্বলাই দিয়াৰ পৰিৱৰ্তে পেলোৱা হ'ল ডাষ্টবিনত। কেৱল এটা দুটা নহয়, 6টাকৈ PPE কিট পেলাই দিয়া হ'ল ডাষ্টবিনত। আৰু এই ডাষ্টবিনৰ পৰাই মানসিক বিকাৰগ্ৰস্ত এজন ৰোগীয়ে এটা PPE কিট পৰিধান কৰি বাকীকেইটা PPE হাতত লৈ বিনা দ্বিধাই ঘূৰি ফুৰিল ৰাজপথত। যি সময়ত মহানগৰীত 2টা দিনত কোৱাৰেণ্টাইনত থকা প্ৰায় 22গৰাকী লোকৰ দেহত COVID-19 পজিটিভ পোৱা হৈছে, তেনে সময়তেই ডাষ্টবিনত পেলাই দিয়া PPE কিট পৰিধান কৰি ৰাজপথত ঘূৰি ফুৰিল এই মানসিক ৰোগীজন। পিছে প্ৰশ্ন উত্থাপিত হৈছে, কিহৰ বাবে এই দায়িত্ব জ্ঞানহীনতা, কিহৰ বাবে এই অবিবেচকী কাণ্ড? ইয়াকে লৈ মহানগৰবাসীৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। যে PPE কিটটো আচলতে ইউজৰ পিছত এই বস্তুটো ডেমেজ কৰি দিব লাগে, হয় জ্বলাই দিব লাগে, নহয় পুতি দিব লাগে। কিন্তু এজন মানসিক বিকাৰগ্ৰস্ত লোকে এই PPE কিটটো আচলতে পালে ক'ৰ পৰা? এইটো অতি পৰিতাপৰ বিষয়। চৰকাৰে আচলতে বা আৰক্ষী প্ৰশাসনে এইটো এটা তদন্ত কৰিব লাগে। PPE কিট ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত কিয় এই হেমাহি? ইয়াৰ বাবে জগৰীয়া কোন? 1 ঘণ্টা 1.5 ঘণ্টা সেই লখৰা গোটেই ৰাস্তাটোত ঘূৰি ফুৰিছে কি এনে ধৰণৰ কাজ আচলতে চৰকাৰে পদক্ষেপ ল'ব লাগে। PPE কিটবোৰ ক'ৰ পৰা যায়, ক'ত ডিছপেচ হৈছে, ক'ত ডাষ্টবিনত পৰিছে, এইবোৰ অকণমান খবৰ ৰাখিব লাগে। করোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলৈ সকলো তৎপৰতা গ্ৰহণ কৰাৰ পিছতো এই কাণ্ড জ্ঞানহীনতা কিয়? ইতিমধ্যে সৰু সজাইত কোৱাৰেণ্টাইন হৈ আছে বহু সংখ্যক লোক। তেনে এটা স্পৰ্শকাতৰ স্থানত কোনে আৰু কিয় এনেদৰে ডাষ্টবিনত পেলালে এই PPE কিটসমূহ? এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক ডক্টৰ নুমল মমিনে। এবাৰ ব্যৱহাৰ কৰা PPE কিট বেলেগে ব্যৱহাৰ কৰাটো ভয়ংকৰ বিপদৰ আশংকা আছে। ডাষ্টবিনত কিয় পেলাবলগীয়া হ'ল তাৰ অনুসন্ধান অব্যাহত থকা বুলিও উল্লেখ কৰে বিধায়ক ডক্টৰ নুমল মমিনে। চৰকাৰে স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াই গম পোৱাৰ লগে লগেই ইয়াৰ ব্যৱস্থা লৈছে আৰু এইটোৰ ক্ষেত্ৰতো এটা ইনকুৱাৰী চলাইছে যে PPE কিটখন কেলেই ডাষ্টবিনত গৈ পালে। আৰু সেইটো PPE কিট আমাৰ সৰু সজাই ষ্টেডিয়ামত ইউজ কৰা হয় নে বেলেগ ক'ৰবাৰ পৰা হয় নে আৰু কোনোবাই তাত পেলাই থৈ গৈছে, এই গোটেইখিনি ডিটেইল বস্তুটো নোপোৱালৈকে আমি কমেণ্ট দিয়াটো উচিত নহ'ব। ইতিমধ্যে মানসিকভাৱে বিকাৰগ্ৰস্ত ব্যক্তিজনক উদ্ধাৰ কৰি PPE কিটসমূহ জ্বলাই দি GMCHত ভৰ্তি কৰোৱা হৈছে লোকজনক। এই ঘটনাৰ পিছতেই করোনা ভাইৰাছ সংক্ৰমণৰ আশংকাত আতংকিত হৈ পৰে স্থানীয় লোকসকল। কিয়নো করোনা আক্ৰান্ত ৰোগীক চিকিৎসা কৰাৰ সময়ত পৰিধান কৰোৱা হ'ব পাৰে এই PPE কিট, নতুবা চিকিৎসকে ব্যৱহাৰ কৰিব পাৰে PPE কিট। আৰু এই PPE কিটতে থাকিব পাৰে মাৰাত্মক COVID-19ৰ বীজাণু। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। করোনা মহামাৰীৰ সময়ত তামিলনাডুত আবদ্ধ হৈ পৰিছে বহু সংখ্যক অসমীয়া যুৱক। অসম চৰকাৰক উদ্ধাৰৰ আহ্বান জনালে তামিলনাডুত আবদ্ধ হৈ পৰা যুৱকৰ দলটোৱে। তামিলনাডুত বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ পৰিছে অসমৰ বিভিন্ন ৰাজ্যৰ লোকসকল, অসমৰ বিভিন্ন প্ৰান্তৰ লোকসকল। জয় আই অসম। আমাক উদ্ধাৰ কৰক, আমাক
অসমলৈ নিয়ক। আমাৰ ঘৰলৈ যাব মনত পৰিছে আমি বহুত। কৰোনাৰ সংহাৰৰ মাজতে লকডাউনত বহিৰাজ্যত আবদ্ধ অসমীয়াৰ আহ্বান এয়া। ভাত খাবলৈ পোৱা নাই, আজি 3 দিন ধৰি মানুহ লগন পৰি আছে। এইসকল অসমীয়া যুৱক আবদ্ধ হৈ আছে তামিলনাডুত। খাদ্য বাসস্থানৰ সংকটৰ লগতে এই দুঃসময়ত স্থানীয় লোকৰ দুৰ্ব্যৱহাৰে ভাৰাক্ৰান্ত কৰিছে তেওঁলোকক। সেয়ে চৰকাৰক আহ্বান, নিজৰ ল'ৰা বুলি উদ্ধাৰ কৰক, উভতাই নিয়ক অসমলৈ। আপোনালোকে নিজৰ ল'ৰা বুলি, নিজৰ ভাই বন্ধু বুলি আপোনালোকে অতি সোনকালে আমাক নিবৰ কাৰণে ব্যৱস্থা কৰক, নহ'লে আমাৰ বিপদত পৰি আছোঁ। চেন্নাইৰ অসম ভৱনতো সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ। অসমলৈ উভতি অহাৰ বাবে পাছ বিচাৰি সহস্ৰাধিকৰ হেতা ওপৰা। অনাহাৰ অনিদ্ৰাত অতিবাহিত কৰিছে দিন ৰাতি। ৰেল সেৱা মুকলিৰ পিছতে অসমৰ বিভিন্ন জিলাৰ বহু শ্ৰমিকে নিজৰ ভাড়াঘৰ এৰি পাছ বিচাৰি আহিছে অসম ভৱনলৈ। পিছে অসম ভৱনৰ সংশ্লিষ্ট কৰ্তৃপক্ষক বাৰে বাৰে আবেদন কৰা সত্ত্বেও পাছৰ ব্যৱস্থা কৰি নিদিয়াত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ। এতিয়া তামিলনাডুত যিমানবিলাক এতিয়া ল'ৰা অসমৰ নিবনুৱাখিনি আমাৰ ইয়াত কাম কৰি আছিল, অসমৰ হাজাৰ হাজাৰ ল'ৰাই কাম কৰি আছিলে, কিন্তু আমি অনলাইনত টিকেট বুক কৰিব লৈছিলোঁ, অনলাইনত নাপালোঁ। তাৰপিছত 12 তাৰিখে ট্ৰেইন যাব কৈছিলে, 12 তাৰিখে ট্ৰেইনেই নগ'ল। আৰু এতিয়া আমাৰ কিছুমান ল'ৰাইতো ৰুম খালী কৰি দিছে, হাউচ অনাৰে মানে ঘৰৰ মালিকে খেদা দিছে। একে অৱস্থা গুজৰাটৰ চুৰাটতো। চুৰাটত আবদ্ধ হৈ আছে অসমৰ 2 শতাধিক যুৱক। লকডাউনত তীব্ৰ খাদ্য সংকটত ভোগা যুৱকসকলৰ অসম চৰকাৰলৈ আহ্বান, ৰেলযোগে আমাক অসমলৈ লৈ যাওক। লকডাউনৰ প্ৰথম অৱস্থাত ঠিকেই আছিল যদিও দিন যোৱাৰ লগে লগে খাদ্য তথা অৰ্থ সংকটত ভুগিছে যুৱকসকলে। আমাৰ কোম্পানীৰ ফালৰ পৰা একো সা সুবিধা পোৱা নাই আৰু ইয়াত প্ৰায় 40জনমান শ্ৰমিক আমি ইয়াত আবদ্ধ হৈ আছোঁ। আমি স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ক'বলৈ বিচাৰিছোঁ যে আমাক অলপ সহায় কৰে যেন। ইয়াত এতিয়া খাবলৈ ভালকৈ পোৱা নাই, থাকিবলৈ ভালকৈ পোৱা নাই। অসম চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু আমাৰ স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াক আমি ইয়াৰ পৰা আহ্বান কৰিছোঁ, আমাক যাতে ইয়াৰ পৰা ট্ৰেইন যোগাযোগ কৰি কিনে অসমলৈকে লৈ যায়। হিমাচল প্ৰদেশৰ ভোকে লঘোণে দিন কটাইছে লকডাউনৰ ফলত আবদ্ধ হৈ পৰা 14গৰাকী শ্ৰমিকে। বজালীৰ 11গৰাকী আৰু বাক্সাৰ 3গৰাকী শ্ৰমিকৰ কাটৰ আহ্বান, আমাক অসমলৈ ঘূৰাই নিয়ক। এই টিংপাত লাগে পাই থিয়া দিবাই নৰি ইয়াতে একদম অসুবিধা হৈছে। 3-4টা মানুহ একেলগে থাকোঁ, আমি এখন বিচনাতে বাগাত দিওঁ, উপায় নোহোৱা হৈছে। আমাৰ এটা ৰুমতে দিন ৰাতি থাকবা আমাৰ এতিয়া মৰিম ইয়াতে, এনেহেন হৈছে। খোৱা লোৱাৰ অসুবিধা হৈছে আৰু ষ্টেচনক লৈ যাবলৈও আমাৰ বহুত অসুবিধা হৈছে। আমাক এতিয়া অসম চৰকাৰৰ পৰা সুবিধা কিবা এটা কৰি দিব লাগে যোৱাৰ কাৰণে। এনেদৰে এতিয়া দেশৰ বিভিন্ন প্ৰান্তত আবদ্ধ অসমীয়া যুৱকৰ হাহাকাৰ। চৰকাৰক এটাই আহ্বান, আমাক উদ্ধাৰ কৰক, এই দুঃসময়ত আমাক উদ্ধাৰ কৰক। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। নিউজ 18 অসম নৰ্থ ইষ্টৰ বিগ ইম্পেক্ট। শুৱালকুছি বস্ত্ৰ উদ্যোগৰ সংকট দূৰ কৰাৰ বাবে তৎপৰ হৈ পৰিছে ৰাজ্য চৰকাৰ। শুৱালকুছি বস্ত্ৰ উদ্যোগৰ সমস্যা সন্দৰ্ভত আলোচনা কৰিবলৈ আমন্ত্ৰণ জনালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। বুধবাৰে নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিবেট 18ত শুৱালকুছিৰ বস্ত্ৰ উদ্যোগৰ সংকট সন্দৰ্ভত কৰা হৈছিল এক নিৰ্মোহ বিশ্লেষণ। তাৰ বাবে এক বৃহৎ লোকচান শুৱালকুছিবাসীয়ে, বিশেষকৈ ৰেচম শিল্পৰ লগত জড়িত শিপিনী, উদ্যোগী বা অন্যান্য আনুষংগিক কাম কাজ। নিউজ 18ৰ বাতৰি প্ৰভাৱ। তলা বন্ধত প্ৰায় 200 কোটিৰ ক্ষতিৰ সন্মুখীন হোৱা অসমৰ মেনচেষ্টাৰলৈ ৰাজ্য চৰকাৰৰ সঁহাৰি। আমাৰ সকলোৱে সতীৰ্থৰ সৈতে কৰোনা ভাইৰাছৰ বাবে উদ্ভাৱন হোৱা পৰিস্থিতিয়ে বিপদ ঘণ্টা বজাইছে অসমীয়াৰ গৌৰৱ শুৱালকুছিৰ বস্ত্ৰ উদ্যোগলৈ। লকডাউনৰ ফলত সৃষ্টি হোৱা অৰ্থনৈতিক মন্দাৱস্থাৰ মুখ্য আঘাত পাইছে শুৱালকুছিৰ পাট মুগা কাপোৰৰ উদ্যোগটোৱে।
এফালে শিপিনীৰ পানীত হাঁহ নচৰা অৱস্থা, আনহাতে ব্যৱসায়ীসকলে মূৰে কপালে হাত দিবলগীয়া হৈছে। ইয়াৰ পিছৰ পৰ্যায়টোলৈ আহো, যদি মাৰ্কেটখন খুলি দিম, মানে মাৰ্কেট খুলি গ'ল, মাৰ্কেট খোলাৰ লগে লগে এতিয়া আমাৰ কিমান এই ধৰণৰ বিলাসী পাটৰ কাপোৰ এযোৰ বিলাসী সামগ্ৰী, পাটৰ কাপোৰযোৰ কিমান এফৰ্ড হ'বনে নহয় বস্তুটো, আমি যেতিয়া এতিয়া নেক্সট পৰ্যায়ত যিটো আহিব কাপোৰখন কিনিবৰ কাৰণে কিমান টকা আমাৰ পকেটত থাকিব লাগিব। বিক্ৰী নোহোৱাকৈ পৰি ৰৈছে কোটি কোটি টকাৰ কাপোৰ। এই বিষয়ে বুধবাৰে বিস্তৃত আলোচনা হৈছিল নিউজ 18ৰ ডিবেট 18 অনুষ্ঠানত। অনুষ্ঠান সম্প্ৰচাৰিত হোৱাৰ পিছতেই শুৱালকুছি বস্ত্ৰ উদ্যোগটোৰ সংকটৰ বিষয়ে প্ৰতিবেদন বিচাৰিছে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে। আজি আমি আনন্দিত যে আজি দুপৰীয়া মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা আমাক লগত যোগাযোগ কৰা হৈছে আৰু আমাৰ শিল্পটোৰ ক্ষতিগ্ৰস্ততা সম্বন্ধে অতি সোনকালে এক প্ৰতিবেদন দাখিল কৰি চৰকাৰৰ হাতত জমা দিবলৈ কৈছে। এই আপাহতে আমি নিউজ 18ৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতসকলৰ লোৱা প্ৰচেষ্টাৰ ফলতে আমাৰ শিল্পটোৰ সমস্যাসমূহ চৰকাৰৰ দৃষ্টিগোচৰ হৈছে। তাৰ বাবে আমি সমূহ কৰ্তৃপক্ষক ধন্যবাদ জনোৱাৰ লগতে পৰৱৰ্তী দিনতো নিউজ চেনেলটোৱে যাতে আমাৰ শিল্পটোৰ সমস্যাসমূহ ৰাইজৰ মাজলৈ আগবঢ়াই লৈ যোৱাত সহায় কৰে তাকে কামনা কৰিছোঁ। উল্লেখ্য যে শুৱালকুছিৰ উদ্যোগৰ সৈতে জড়িত আছে 15,000 শিপিনীৰ লগতে 5 শতাধিক ব্যৱসায়ী। নিউজ 18ৰ জ্যেষ্ঠ সাংবাদিক গীতাশ্ৰী তালুকদাৰ শৰ্মাই কৰা ডিবেট 18ৰ এই অনুষ্ঠানৰ পিছতে ৰাজ্য চৰকাৰে জনোৱা সঁহাৰিক আমি আন্তৰিকতাৰে ধন্যবাদ জনাইছো। গতিকে পাটৰ সূতাটো যেতিয়া দাম বাঢ়ে, পাটৰ সূতাটোৰ দাম যেতিয়া দাম কমে, নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। গতিকে তেখেতসকলৰ সেই যিটো কোভিড-19 আতংকৰ মাজতে ৰাজ্যবাসীৰ বাবে এক পজিটিভ খবৰ। এগৰাকী কোভিড আক্ৰান্তৰ শেহতীয়া টেষ্টৰ ফলাফল পোৱা হৈছে নিগেটিভ। স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে সদৰি কৰিছে এই তথ্য। কৰোনা আক্ৰান্ত এজন ৰোগীয়ে আৰোগ্য লাভ কৰাৰ পিছতেই শিলচৰ মেডিকেল কলেজ হাস্পতালৰ পৰা মুকলি কৰি দিয়া হৈছে ব্যক্তিজনক। ক্ৰমাগতভাৱে দ্বিতীয়টো নমুনা পৰীক্ষা নিগেটিভ অহাত হাস্পতালৰ পৰা মুকলি কৰি দিয়া হয় ৰোগীজনক। ৰাজ্যত এই পৰ্যন্ত 41 জন কৰোনাত আক্ৰান্তই আৰোগ্য লাভ কৰিছে। অৱশ্যে এতিয়াও ৰাজ্যত সক্ৰিয় হৈ আছে আন 42 জন কোভিড-19 আক্ৰান্ত ৰোগী। আৰু ইফালে শুকুৰবাৰে নতুনকৈ কোভিড-19ত আক্ৰান্ত ধৰা নপৰিলেও নতুন ৰোগী সংক্ৰমিত হোৱাৰ আশংকা স্পষ্ট হৈ পৰিছে। দুদিনৰ পূৰ্বে মহানগৰীত কোভিড-19 আক্ৰান্ত বিশ্বনাথ চাহাৰ পত্নীও অসুস্থ হৈ পৰিছে। জ্বৰত আক্ৰান্ত হোৱাৰ পিছতে এম্বুলেন্সৰ জৰিয়তে MMCHলৈ নিয়া হৈছে মহিলাগৰাকীক। শান্তিপুৰৰ পূবালী পথত ভাড়াতীয়া হিচাপে আছিল বিশ্বনাথ চাহা আৰু তেওঁৰ পৰিয়াল। ইতিমধ্যে কণ্টেইনমেণ্ট জোন ৰূপে ঘোষণা কৰা হৈছে শান্তিপুৰ অঞ্চল। চাহাৰ পত্নী আৰু পৰিয়ালক ঘৰতে কোৱাৰেণ্টাইন কৰা হৈছিল। স্বাস্থ্য বিভাগে সংগ্ৰহ কৰিছিল নমুনা। পৰীক্ষাগাৰৰ প্ৰতিবেদন এতিয়াও অহা নাই। স্বামীৰ পৰা মহিলাগৰাকীলৈ কৰোনা সংক্ৰমণৰ সন্দেহ কৰা হৈছে। আৰু ইতিমধ্যে গুৱাহাটী মহানগৰীত ব্যাপক সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই মুহূৰ্তত বন্ধ কৰি দিয়া হৈছে এলাহাবাদ বেংকৰ মাছখোৱা শাখা। সকলো কৰ্মচাৰীক হোম কোৱাৰেণ্টাইনৰ নিৰ্দেশ প্ৰশাসনৰ। 14 দিনৰ বাবে হোম কোৱাৰেণ্টাইন কৰা হয় কৰ্মচাৰীসকলক। ফাঁচী বজাৰৰ কেইবাজনো কৰোনা আক্ৰান্ত বেংকটোলৈ গৈছিল। 14 দিনৰ বাবে বন্ধ থাকিব বেংকটোৰ কাম কাজ। বেংকটোৰ বিষয়া কৰ্মচাৰীৰ নমুনা সংগ্ৰহ কৰা হৈছে। আজি পুৱা বন্ধ কৰি দিয়া হয় বেংকটোক। আন এক গুৰুত্বপূৰ্ণ খবৰ, কণ্টেইনমেণ্ট জোনৰ পৰা মুক্ত মৰিগাঁও জিলাৰ লাহৰীঘাট। 16 এপ্ৰিলৰ পৰা কণ্টেইনমেণ্ট জোনত আছিল লাহৰীঘাট। চিল কৰি দিয়া হৈছিল লাহৰীঘাটৰ বহু ঠাই। ইতিমধ্যে মৰিগাঁৱত 2জনকৈ ব্যক্তিৰ কোভিড-19ত আক্ৰান্ত হোৱাৰ পিছতে এই তৎপৰতা গ্ৰহণ কৰা হৈছিল। ৰেড জোনৰ অন্তৰ্ভুক্ত হৈছিল মৰিগাঁও জিলা আৰু তেনে সময়তেই কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছিল মৰিগাঁও জিলাৰ লাহৰীঘাট। বৰ্তমান কণ্টেইনমেণ্ট জোনৰ পৰা মুক্ত হ'ল মৰিগাঁও জিলাৰ লাহৰীঘাট। পাঠশালাত নাপিত ধোবাক খাদ্য সামগ্ৰী যোগান। বিজেপিৰ অসম ৰাজ্যিক সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য ফণী পাঠকে যোগান ধৰিলে মাস্ক আৰু খাদ্য সামগ্ৰী। লকডাউনৰ বাবে এতিয়া ভীষণ সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে বহুজনে। তাৰ মাজত নাপিত আৰু ধুবীসকলো। পাঠশালাত বিহাৰৰ পৰা অহা বহু সংখ্যক হিন্দীভাষী নাপিত আৰু ধুবীয়ে
ঘৰৰ ভাড়াত থাকি চেলুন আৰু ডাই ক্লিনাৰ্ছ স্থাপন কৰি জীৱিকা নিৰ্বাহ কৰি আহিছিল। কিন্তু শেহতীয়াভাৱে কৰোনা মহামাৰীৰ ফলত চলি থকা লকডাউনৰ বাবে এইসকল লোক এতিয়া আৰ্থিক সংকটত ভুগিছে, লগতে খাদ্যৰ সংকটতো ভুগিবলগীয়া হৈছে। আৰু তাতোকৈ ডাঙৰ সমস্যা হৈছে তেওঁলোকে ঘৰৰ ভাড়াৰ ক্ষেত্ৰতো যথেষ্ট সমস্যাত ভুগিবলগীয়া হৈছে। তাৰ মাজতে আজি পাঠশালা অঞ্চলৰ প্ৰায় অৰ্ধশতাধিক নাপিত আৰু ধুবিক অসম ৰাজ্যিক বিজেপিৰ ৰাজ্যিক সদস্য ফণী পাঠকে আটা, চিৰা, চেনি আদিৰ লগতে অত্যাৱশ্যকীয় বহু সামগ্ৰী বিতৰণ কৰে আৰু লগতে মাস্কো প্ৰদান কৰে। এই লকডাউন প্ৰক্ৰিয়াত বিহাৰৰ পৰা পাঠশালাত থকা বিহাৰী বন্ধুসকল, বিশেষকৈ নাপিত ধুবিসকলক আজি মই নিজৰ সামৰ্থ্য অনুযায়ী তেখেতসকলক প্ৰত্যেককে একোখনকৈ মাস্ক আৰু কিছুমান খাদ্য সামগ্ৰী যোগান ধৰোঁ। আৰু তেখেতসকলৰ বিহাৰত থকা পৰিয়ালৰ লগে আমি ক'ব বিচাৰিছোঁ যে তেওঁলোকে সুখেৰে থাকক, আনন্দৰে থাকক, তেওঁলোকে সুৰক্ষিত হৈ আছে আৰু তেওঁলোকেও সুৰক্ষিত হৈ থাকক। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজ্যৰ জিলাই জিলাই স্থাপন কৰা হৈছে কোৱাৰেণ্টাইন চেণ্টাৰ। ঠায়ে ঠায়ে সাজু কৰি তোলা হৈছে কোৱাৰেণ্টাইন চেণ্টাৰ। বহিৰাজ্যৰ পৰা অহা লোকসকলক কৰা হৈছে কোৱাৰেণ্টাইন। ইতিমধ্যে 2খন বিশেষ ৰেলযোগে অনা হৈছে বহিৰাজ্যত আবদ্ধ লোকসকলক। ৰাজ্যৰ জিলাই জিলাই কোৱাৰেণ্টাইন চেণ্টাৰ। বহিৰাজ্যৰ পৰা অহা লোকসকলক কৰা হৈছে কোৱাৰেণ্টাইন। ঠায়ে ঠায়ে সাজু কৰি তোলা হৈছে কোৱাৰেণ্টাইন চেণ্টাৰ। ডিব্ৰুগড় 14জন কৰ্কটৰোগীক কোৱাৰেণ্টাইন। চেন্নাইৰ পৰা এখন বিশেষ ৰেলেৰে ডিব্ৰুগড়লৈ অনা হৈছিল ৰোগীসকলক। ইফালে দিল্লীৰ পৰা ডিব্ৰুগড়লৈ অনাসকলক লৈ বিধায়ক প্ৰশান্ত ফুকনৰ প্ৰতিক্ৰিয়া। দিল্লীৰ পৰা যেতিয়া ট্ৰেইনখনত আহিছে সেই সময়ত তেওঁলোকক যিটো স্ক্ৰীন টেষ্ট কৰিছিল, সেই সময়ত ভালকৈ নাই কৰা যেন মোৰ উপলব্ধি হয়। কেজুৱেল চৰকাৰে সেই কথাটো বৰ কেজুৱেলি লৈছে যেন লাগিছে। কাৰণ তাত যদি ভালকৈ টেষ্ট কৰিলেহেঁতেন আজি ইয়াত আহি পেলাই তেনেকুৱা জ্বৰ থকা ব্যক্তি, মাইল্ড ফিভাৰ থকা ব্যক্তি নোলালেহেঁতেন। বঙাইগাঁও আৰু চিৰাঙত 13জনক কোৱাৰেণ্টাইন। মুম্বাইৰ পৰা অসমত প্ৰৱেশ কৰা 7 কৰোনা আক্ৰান্তৰ সংস্পৰ্শলৈ আহিছিল লোককেইজন। তেওঁলোকে 100ৰ প্ৰায় বেছি আছিল। তেওঁলোকে মানে ইয়াত মানে ৰেষ্ট লৈ পেলাই খাইছে। কৃষ্ণাই পশ্চিম টাইৰং গাঁৱৰ ৰাইজে নিজাববীয়াকৈ সাজি উলিয়াইছে কোৱাৰেণ্টাইন চেণ্টাৰ। চেণ্টাৰটোত 9জন লোক কোৱাৰেণ্টাইন। যিসকল গাঁৱৰ পৰা বাহিৰত আছিল তেওঁলোক যেতিয়া ঘৰমুখী হ'ব, ঘৰমুখী হ'লে তেওঁলোকক যদি মানে হোম কোৱাৰেণ্টাইন কৰা হয় তেতিয়াহ'লে ঘৰৰ গোটেই পৰিয়ালৰ এটা সমস্যা হয়। সেইকাৰণে আমি আলোচনা কৰি আমি ইয়াত ৰাজহুৱা গৃহ এনেকুৱা ৰখা হৈছে। কাজিৰঙাৰ বনশ্ৰী টুৰিষ্ট লজত কোৱাৰেণ্টাইন 8 যুৱক। কাজিৰঙাত ঘৰৰ সৈতে সংলগ্ন নথকা চৰকাৰী বেচৰকাৰী অতিথিশালা হ'ব কোৱাৰেণ্টাইন চেণ্টাৰ। আমাৰ গোলাঘাট জিলাৰ যিসকল বাহিৰৰ পৰা আহিছে, যিসকলে আমাৰ গুৱাহাটী, লামডিং, নগাঁও এনেকুৱা যদি ৰেলৰ পৰা নামিছে, তাৰ পৰা আমি বাছেৰে আনিছোঁ আৰু বাছেৰে যিবিলাক আনি আমি কাজিৰঙাত আমি কেইখনমান আমি ইয়াত হোটেল লৈছোঁ। এই হোটেলবিলাকত আমি তেওঁলোকক ৰাখিম। দৰং জিলাতো 400 লোকক ৰাখিবলৈ সাজু কোৱাৰেণ্টাইন চেণ্টাৰ। দৰঙৰ উপায়ুক্ত দিলীপ ৰায়ে পৰিদৰ্শন কৰে কোৱাৰেণ্টাইন চেণ্টাৰসমূহ। 4টা চেণ্টাৰ হৈ গৈছে, কাৰণ আমি চৰকাৰী চিকিৎসালয়ৰ এটা সুবিধা আছেই। তাৰপিছত আমি চিপাজাৰ মহাবিদ্যালয়ত আমি আজি ফাইনেল কৰিলোঁ। ইফালে যোৰহাটত 3টাকৈ নতুন কোৱাৰেণ্টাইন কেন্দ্ৰৰ ব্যৱস্থা। যোৰহাটৰ 27স্থিত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠানত 3টা কেন্দ্ৰ স্থাপন। যোৰহাটত পুনৰ আৰু কেইবাটাও কোৱাৰেণ্টাইন চেণ্টাৰৰ সংখ্যা বৃদ্ধি কৰিছে, যিহেতু অনাগত সময়ছোৱাত যাতে কোনো ধৰণৰ সমস্যা নহয়। উত্তৰ অসমৰ 5খন জিলাৰ 95গৰাকী লোকক কোৱাৰেণ্টাইন। তেজপুৰ বিশ্ববিদ্যালয়ত নিৰ্মাণ কৰা হৈছে কোৱাৰেণ্টাইন চেণ্টাৰ। ওদালগুৰি, শোণিতপুৰ, বিশ্বনাথ চাৰিআলিত, লখিমপুৰ আৰু ধেমাজি জিলাৰ 338গৰাকী লোকৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন। বৰ্তমান শোণিতপুৰ জোনেল স্ক্ৰিনিং চেণ্টাৰত টোটেল 338 মানুহ ৰিপৰ্ট কৰিছে। তাৰ মাজত আমাৰ
282 আমি চেম্পল কালেকশ্যন কৰিলোঁ আৰু পজিটিভ এতিয়ালৈকে নাই 94 ৰিজাল্ট এতিয়াও আমি পোৱা নাই বিশ্বনাথৰ গহপুৰতো সাজু কোৱাৰেণ্টাইন চেণ্টাৰ কেন্দ্ৰসমূহ পৰ্যবেক্ষণ কৰে মন্ত্ৰী ৰঞ্জিত দত্তই ইতিমধ্যে আমাৰ বিহাৰী সমষ্টিত দুটা বালিপুত্ৰ দুটা তৈয়াৰ হৈ গৈছে আনহাতে গোলাঘাটৰ খুমটাইত বিধায়ক মৃণাল শইকীয়াৰ প্ৰচেষ্টাত সাজি উলিয়াইছে কোৱাৰেণ্টাইন চেণ্টাৰ প্ৰায় 2000 লোকক ৰাখিব পৰা ব্যৱস্থা আছে কোৱাৰেণ্টাইন চেণ্টাৰটোত ব্যুৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট লকডাউনক কেন্দ্ৰ কৰি সৃষ্টি হোৱা পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি এখন সংবাদমেল সম্বোধন কৰে অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত সংবাদমেল সন্দৰ্ভত মুখ্যমন্ত্ৰী সোণোৱালে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে আপোনালোকে জানে আৰু আমি ভিচি পাছত মই ৰাজহুৱাভাৱে বিবৃতি দিছিলোঁ আৰু সেই ভিচিত আমি আমাৰ বৰ্তমান অসম চৰকাৰে লোৱা পদক্ষেপৰ সন্দৰ্ভত বিতংভাৱে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক অৱগত কৰিছিলোঁ আৰু আমি কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা অৰ্থনৈতিকভাৱে সহযোগিতা বিচাৰিছিলোঁ আৰু লগতে আগন্তুক দিনত প্ৰত্যেকখন ৰাজ্যই 15 তাৰিখৰ ভিতৰত লকডাউন কাৰ্যসূচী কেনেধৰণে পালন কৰা উচিত এই সন্দৰ্ভত নিজ নিজ ৰাজ্যৰ বক্তব্য প্ৰেৰণ কৰিব লিখিতভাৱে ইতিমধ্যে আমাৰ তৰফৰ পৰা সেইখিনি প্ৰস্তুত কৰি আমি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিছোঁ গতিকে এটা কথা স্পষ্ট অসম চৰকাৰৰ তৰফৰ পৰা আমি 2 সপ্তাহ লকডাউন কাৰ্যসূচী বৃদ্ধি কৰাৰ বাবেও আমি আহ্বান জনাইছোঁ আৰু ইয়াৰ উপৰিও আমাৰ তৰফৰ পৰা আগন্তুক দিনত কেনেধৰণে অসমত লকডাউন কাৰ্যসূচীটো পালন কৰা উচিত এই গোটেই কথাবিলাকৰ বাবে যিখন প্ৰতিবেদন প্ৰয়োজন কেন্দ্ৰীয় চৰকাৰৰ বাবে সেই প্ৰতিবেদনখন প্ৰস্তুত কৰি পঠিওৱা হৈছে সাংসাৰীৰ আলু গুদাম পৰ্যবেক্ষণ কৰিলে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুদামত আছুতীয়াকৈ ৰখা শ্ৰমিকসকলক সতৰ্ক হ'বলৈ আহ্বান জনালে মন্ত্ৰীগৰাকীয়ে মংগৰু চাহানীৰ ভাষ্যৰ বিপৰীতে মন্ত্ৰী হিমন্ত বিশ্বৰ আগত গুদাম কৰ্তৃপক্ষৰ ওলোটা ভাষ্য 28 দিন আগতে মংগৰুৱে গুদামলৈ যোৱা বুলি মন্ত্ৰীগৰাকীক জনালে গুদাম কৰ্তৃপক্ষই কিন্তু 25 এপ্ৰিলত সাংসাৰীৰ পৰা গুৱাহাটীলৈ অহা বুলি চিকিৎসালয়ত মন্তব্য কৰিছিল খোদ মংগৰু চাহানীয়ে নিজে দিয়া ষ্টেটমেণ্ট মতে তেওঁৰ 25 এপ্ৰিলতহে ইয়াৰ পৰা গৈছিল সেইকাৰণে আৰক্ষীয়ে বিষয়টো তদন্ত কৰি আছে আৰু যদি ভুল ষ্টেটমেণ্ট দিয়া বুলি প্ৰমাণ হয় তেতিয়াহ'লে আইনগত ব্যৱস্থা যি ল'ব লাগে তাক আৰক্ষীয়ে ল'ব কথাটো এইটোৱে তেওঁলোকে 28 দিন হোৱা বুলি কৈছিলে কিন্তু আচলতে 28 দিন হোৱা নাছিল 10-12 দিন হৈছিল এহলাবাদ মাস্কৰ যিটো এহলাবাদ বেংক আছিল তাৰতো কোনোবা গৈছিল নেকি 15 জন যিকেইজন শ্ৰমিকৰ গুৱাহাটীত পজিটিভ হ'ল তেওঁলোকৰ বেংক একাউণ্ট এলাহাবাদ বেংকত আছে আৰু তেওঁলোকে প্ৰত্যেকজন শ্ৰমিকে 2বাৰৰ পৰা 3বাৰ এই সময়ছোৱাৰ ভিতৰত এলাহাবাদ বেংকটোত গৈছিলে সেইকাৰণে আজি আমি এলাহাবাদ বেংকৰো কৰ্মচাৰীসকলৰ সোৱাব লৈছোঁ আৰু বেংকটো বৰ্তমান আমি বন্ধ কৰিব দিছোঁ ইয়াৰ সংস্পৰ্শত যিসকল লোক আছিলে মানে 300 শতাধিক লোক আছে বুলি কৈছে তেওঁলোকৰ কিবা আজি ৰাতিলৈকে ৰিপৰ্ট পাম তেওঁলোকৰ টেষ্টিং RMRC লাহোৱালত হৈ আছে যোৱা গোটেই ৰাতি চেম্পল ডিব্ৰুগড়লৈকে গৈছে 386 এনেকুৱা হ'ব আৰু আজি গভীৰ নিশালৈকে ৰিজাল্টবোৰ ওলাব গতিকে অহাকালি আমি গম পাম যে আৰু কোনোবা তেওঁলোকৰ সংস্পৰ্শত আহি পজিটিভ হৈছিল যদি ইয়াৰ ভিতৰত আৰু পজিটিভ পাওঁ তেতিয়াহ'লে ইয়ালৈকে যোন আহে ইয়াক লাইন লিষ্টিং বুলি কয় এজন পজিটিভ হ'লে তেওঁৰ সংস্পৰ্শত অহাখিনিক আমি লওঁ গতিকে মংগুৰ চাহানীৰ সংস্পৰ্শত ভিতৰত থকাসকল আহিছিলে যদি ইয়াৰ পৰা কোনোবা পজিটিভ হয় আকৌ তেওঁলোকৰ সংস্পৰ্শত অহা ইয়াৰ এটা গাইডলাইন আছে আমি গাইডলাইনটো ফ'ল' কৰি গৈ থাকোঁ পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে দিনটোৰ শিৰোনামত পুনৰ সময় হ'ল আন এটি চমু বাণিজ্যিক বিৰতিৰ